তো আজিৰ এই ভিডিঅ'টো মই এটা এপৰ বিষয়ে ক'ব বিচাৰিছোঁ মই বহুত প্ৰব্লেম পাইছোঁ কিন্তু সেই এপৰ কাৰণে মই জনাব বিচাৰিছোঁ যোনটো বাইক ৰাইডাৰ এপ আছে বাইক ৰাইডাৰ এপ নহয় বাইক যোনে পিকআপ কৰে যেনেকৈ ৰেপিডো হ'ল উবেৰতো আছে তেওঁলোকৰ ওপৰত মোৰ এটা বহুত মানে ৰাইডাৰবোৰৰ ওপৰত কিছুমান ৰাইডাৰ এনেকুৱা আছে না মাথা নষ্ট কৰি দিছে ৰে ভাই মোৰ হেদিনা কি হৈছে মই মানডে ঠিক আছে মই শিলঙৰ পৰা আহিছিলোঁ ৰাতি 8-9টা বাজি গৈছে শিলঙৰ পৰা আহোঁতে মই খানাপাৰাত নামিলোঁ এতিয়া খানাপাৰাৰ পৰা মই ঘৰ যাব লাগে ঠিক আছে মই শ্বেয়াৰ টেক্সিত আহিছোঁ ইয়াৰ পৰা মই ভাবিছোঁ ইমান ফেচিলিটি আছে আমাৰ ইমান ধুনীয়া ধুনীয়া এপ আছে তেওঁলোকে ইমান ভাল সাৰ্ভিস প্ৰভাইড কৰি আছে হেতুৰ ওপৰত মোৰ বিশ্বাস আছিল মই আৰামছে গুচি যাম মই ৰাইড বুক কৰিলোঁ ৰাইড বুক কৰাৰ পিছত মই ৰেপিডো দি ৰাইড বুক কৰিছোঁ ঠিক আছে ৰাইড বুক কৰাৰ পিছত যোন ৰাইডাৰ আছে কেপ্টেইন বুলি কয় ৰেপিডোৰ যোন কেপ্টেইন আছে হি মোক কল কৰিছে কল কৰি পেলাই মোক সুধিছে দাদা ক'ত যাব আৰে ভাই তেওঁৰ তাতটো দেখাইছে না মই ক'ত যাম তাৰপিছত একসেপ্ট কৰিছে প্ৰাইস দেখাইছে যে কিমান প্ৰাইস বিল হ'ব হেতুও দেখাইছে তথাপিও সুধিছে ঠিক আছে একো নাই সুধিছে অবজেকশন নাই আহি পেলাই আকৌ কিয় কয় যে দাদা আপুনি পইচা বাঢ়াই দিয়ক তেতিয়াহে যাম তোক যদি পইচাটো নালাগে হিমানত যদি নপোচাই একসেপ্ট কিয় কৰিছা ভাই মই হেৰাসমেন্টটো পাইছো না হে হেৰাসমেন্টটো মই লৰা মানুহ মই সহ্য কৰি লৈছো যদি ছোৱালীৰ লগত হল হয় এই ৰাতিখনত তেওঁ কেনেকৈ গল হয় ৰিস্কটো ৰেপিডোই নলয় কাৰণ বুক কৰিছো ন ৰাইড বুক কৰাৰ পিছত তেওঁলোকক এইটো কোনে ৰাইড দিছে যে ভাড়া বাঢ়াই দিয়ক ভাই তোৰ নপোচাই তই ভাড়াই একসেপ্ট নকৰিবি কি দৰকাৰ তোৰ আৰু যদি তোক ইমান দে ৰেপিডোৰ হেৰি দি মই ইমান ইনকাম নহয় নামাৰিবি ভাড়া কিয় ৰেপিডো ইউজ কৰি আছা প্লেটফৰ্ম ইউজ কৰিবা ৰেপিডোৰ প্লেটফৰ্ম ইউজ কৰি তুমি পাৰ্সোনাল ইনকাম কৰিবা ৰেপিডোৰ একো লাভো নহল কিয় কৰিছা তুমি তোমাক ৰাইটটো কোনে দিলে যে মোক ভাড়াটো বাঢ়াই দিয়ক বুলি ক'ব কাৰণে আর নিদিও বুলি কলে কি কয় জানে আপুনি রাইড ক্যান্সেল কৰি দিয়ক তেওঁলোকে নকৰে আপুনি যেতিয়া রাইড ক্যান্সেল কৰিব না 10 টকাকে চার্জ কাটে সেই চার্জটো আপুনি কিয় দিব বহুত মানুহ আছে তেওঁলোকে ৰেপিডোত কমপ্লেইন নকৰে যে মোক ক্যাপ্টেনে এনেকে কৰিছে মোক ক্যান্সেল কৰিব কৈছে তেওঁলোকে ব্লাইন্ডলি ক্যান্সেল কৰি দিয়ে 10 টকা চার্জ কাটি যে ইমান সবৰে ইমান জ্ঞান নাই ন যে ক্যান্সেল কমপ্লেইন কৰিব কিন্তু মই কমপ্লেইন কৰিছিলো ৰেপিডোৰ কোম্পানীটোৰ বিষয় মোক একো অবজেকশন নাই তেওঁলোকৰ ওপৰত একো কমপ্লেইন নাই তেওঁলোকে মোক পইচাটো যিখিনি কাটা হৈছিল হেতু ঘূৰাইও দিছে আৰু 20 টকা এটা বোনাস কইনো দিছে যে মোৰ নেক্সট ৰাইডত মই হেতু ইউজ কৰিব পাৰিম তেওঁলোকৰ এটো এপোলজি কিন্তু ৰাইডাৰবোৰটো ভাই তহতেটো অসমৰে গুৱাহাটীৰে লৰা গুৱাহাটীৰে মানুহ হেল্প কৰ না হেল্প কৰ তই যেতিয়া লৈ যাবি ন তহতে জিম্মানে ৰাইডাৰ আছে যেতিয়া ৰাতি কাবাক লৈ যায় ন মই নিজে দিছো মোৰ এমাউন্ট হৈছিলে অলমোস্ট 60 रुपीस বিলিং এমাউন্ট মই বাঢ়াই দিছো কাৰণ হেই ৰাইডাৰ জুনে মোক পিছত মই আকৌ একসেপ্ট যেতিয়া বুকিং কৰিছো ন হেই ৰাইডাৰে মোক একবাৰো খুদা নাই দাদা আপুনি মোক পইচা বাঢ়াই দিব বুলি এয়াৰপৰ্টৰ ফালৰ লৰা আছিল গুৱাহাটীৰ ভাড়া পাইছিল গুৱাহাটীলৈকে আহিছিল গুৱাহাটীৰ পৰা পিকআপ লৈ গৈ আছিল মোক লৈ গল হি একবাৰো নকলে মোক যে দাদা ভাড়া বাঢ়াই দিব যেতিয়া মোক ৰাইডটো কমপ্লিট হল ন মই নিজে বাঢ়াই দিছো ভাই মোক ৰাতি হেল্প কৰিছে মই দিমে মই কিয় নিদিম নিশ্চয় দিম আৰু ঠিক আছে মোৰ ক্ষমতা আছে মই দি দিছো বহুতৰ নাথাকিব পাৰে না 50 টকা 60 টকা যদি কোনবা পকেটত লৈ আছে বা পইচা ঘৰৰ পৰা লৈ আনিব পাহৰি গৈছে সেই বিপদৰ সময়ত যদি আপোনাৰ ৰাইড বুক কৰিছে ইমানো মানৱতা নাই না তোমালোকৰ
যে এইখিনি মানুহজনক কমসে কম ডেষ্টিনেশ্যনলৈকে লৈ যাওঁ হা ৰাতিখনতো গাড়ীও নাপায় সেইকাৰণেতো তোমালোকক ৰাইড বুক কৰিছে তোমালোকে সেই মানুহ এইকেইটা পেচেঞ্জাৰৰ কাৰণেতো ইনকাম কৰি আছা তেওঁলোকক কিয় সহায় কৰিব নোৱাৰা তোমালোকে কিয় তোমালোকে এক্সট্ৰা চাৰ্জ খোজা ৰেপিডৰ প্লেটফৰ্ম খুজি ৰেপিডৰে ভাড়া কেঞ্চেল কৰি তুমি তেওঁলোকৰে পেচেঞ্জাৰ লৈ তুমি এক্সট্ৰাকে লৈ যাবা সেইটো পইচাহে তোমালোকক লাগে ৰেপিডৰ পৰা আনৰেজিষ্টাৰ কৰি দিয়া কি প্ৰব্লেম যদি ইনকাম কৰিবই তুমি পাৰ্সোনালি ইনকাম কৰিব খোজা ৰেজিষ্টাৰ নকৰিবা ষ্টেনত থিয় হৈ থাকিবা ডেষ্টিনেশ্যন য'ত যাব লাগে তেতিয়া তেনেকে পেচেঞ্জাৰৰ কাৰণে খুদিবা যে মইতো অফলাইনে যাওঁ মোক ইমান ভাড়া লাগিব যাৰ মন হ'ব যাব নহ'লে নাযাব আৰু ৰেপিড' আৰু উবেৰ এইবোৰক মই এটা বস্তু তেওঁলোকক ক'ব বিচাৰিছোঁ এনেকুৱা ৰাইডাৰৰ ওপৰত যেতিয়া এটা কাষ্টমাৰে কমপ্লেইন ৰেজিষ্টাৰ কৰে ন তেওঁলোকৰ ভেহিকল নাম্বাৰটো ব্লেকলিষ্ট কৰি দিব যতে তেওঁলোকে নেক্সট কোনো পেচেঞ্জাৰক এনেকুৱা হেৰাসমেন্ট দিব নোৱাৰে আৰু দুটা তিনটা যেতিয়া আনৰেজিষ্টাৰ হ'ব না আৰু ব্লেকলিষ্ট হ'ব ন বাকিকেইটা সব ঠিক হৈ যাব গভৰ্ণমেণ্টে ইমান ৰুলছ এণ্ড ৰেগুলেশ্যন বনাইছে কোনে ফলো কৰি আছে গভৰ্ণমেণ্টেতো ঠিকে কাম কৰি আছে ইমান ৰুলছ এণ্ড ৰেগুলেশ্যন বনাইছে তথাপিও তেওঁলোকে ফলো নকৰে তেওঁলোকক লাগে একে দিনাই মই এটা ভাড়াতে পেট ভৰাই লওঁ এটা ভাড়া মাৰিম বাস ঘৰ যাম আজিৰ ইনকাম হৈ গ'ল ভাই আৰু নালাগে এইটো কথা নহয় না হ'ব পাৰে মোৰ কথা কিছুমান ৰেপিড' ৰাইডাৰবোৰক বেয়া লাগিব পাৰে অলপতো ভাবি চিন্তি মানে ভাবিবা যে ঠিক আছে মোৰ ফালৰ পৰা নাভাবা তুমি ভাবিবা যে তোমাৰ ঘৰৰ পৰিয়ালৰ কোনোবা মানুহ গৈছে ক'বাত আৰু ৰাইড বুক কৰিছে তেওঁলোকৰ যদি এনেকুৱা হয় কি কৰিব কেনেকুৱা লাগিব ভাল লাগিব নালাগে ন মইতো অসমৰে ল'ৰা গুৱাহাটীৰে ল'ৰা তুমিও গুৱাহাটীৰ ল'ৰা একে পৰিয়াল হলো নে নাই কিয় সহায় কৰিব নোৱাৰা কিয় যাব নোৱাৰা আৰে ৰাইড কমপ্লিট কৰাৰ পিছত কোৱাচোন দাদা অলপ বাঢ়াই দিয়কচোন কিয় নিদিব আমিও জানো যে ইমান ৰ'দে বৰষুণে তোমালোকে কষ্ট কৰি আছা কিহৰ কাৰণে দুই পইচা ইনকাম হওক বুলি তোমালোকৰ ঘৰ হেতু দি চলি আছে তে হেতু দি চলি আছে তো তেওঁলোকক তোমালোকে সাৰ্ভিসটো দিব লাগিব না ভাই মিঠাকে কথা পাতা খুদা দাদা ক'ত যাব বা ভাইটি ক'ত যাবা বা ভণ্টি ক'ত যাবা আন্টি আঙ্কল ক'ত যাব আপোনালোকে ঠিক আছে বহক লৈ যাম ভালকে লৈ যাওক ৰাইড কমপ্লিট কৰক তেতিয়া কওক দাদা অলপ বাঢ়াই দিব নেকি যদি পাৰে বাঢ়াই দিয়ক দিছে যদি দিছে নহলে নাই কি আছে ইমান পাবা নহয় 10টাৰ মাজত এজনে দিব আৰু ইমান দিব যে তোমাৰ এই 10টাৰ কমপ্লিট হৈ যাব মইতো দি দিছো মই দিওঁৱে প্ৰায় দিওঁ কিন্তু এটোতো ময়ো এক্সপেক্ট কৰিম ন ৰাইডাৰবোৰৰ পৰা যে তেওঁলোকৰো এটা সংগঠন আছে ৰাইডাৰৰ জানো আমি এটা সংগঠন আছে তেওঁলোকৰ লগত মোৰ বহুত বিনম্ৰৰে অনুৰোধ যে আপোনালোকেও এই কথাটো চিন্তা কৰক আপোনালোকৰ লগত কোনে ৰাইড লৈ আছে লোকেল মানুহে ৰাইড লৈ আছে বাহিৰৰ মানুহ আহি আছে ইয়াতে যদি এই অৱস্থাটো চাই কি বুজাব আজি আমি মেঘালয়ৰ কাৰণে এনেকুৱা কথা কৈ আছো নিউজত মেঘালয় এটু কৰি আছে হেতু কৰি আছে তাৰে ড্ৰাইভাৰ অমুক কৰি আছে তমুক কৰি আছে বেয়া লাগি আছে না নিশ্চয় বেয়া লাগিব আর নাই লগা যদি মানুহে নহয় ভাই আপুনি তা আমিও তো যেতিয়া আমাৰ গুৱাহাটীৰ ভিতৰত গুৱাহাটীৰ মানুহ লগতো এনেকুৱা যদি কৰে কিয় বেয়া নালাগিব মানে এনেকে হল নিজৰ ঘৰৰ ভিতৰতে মানুহে ব্যৱহাৰ ভাল কৰা নাই বাহিৰৰ কি কথা পাতিম বাহিৰৰটো বাহিৰৰে কথা বিনম্ৰতাৰে যে নকৰিব ভাই ৰাইড যদি একসেপ্ট কৰিছে ৰাইড কমপ্লিট কৰিব আপোনাৰো ভাল হ'ব আৰু যোন পেসেঞ্জাৰ আপোনাক বুকিং কৰিছে না তেওঁৰো ভাল হ'ব তেতিয়াহে এটা বিশ্বাস থাকিব
ইমানখিনিয়ে কৈ পেলাই মই আজি সামৰি লৈছোঁ।